নাথ, আৰু কিমান সহ্য কৰিম? আৰু কিমান সহ্য কৰিম এনে দুখ যন্ত্ৰণা? চাওকচোন, পাছাৰ মুখখনিলৈ, উজ্জ্বল মুখখনি তাইৰ কেনেদৰে ম্লান পৰি গৈছে। যি বাচাই মোৰ সোণৰ কাৰেঙত কটাইছিল জীৱন, সোণৰ পালেঙত কৰিছিল ঘৰত, বাচাই আজি অনৈতৰ মাজত কটাইছে জীৱন। ভগৱান, তুমি ইমান নিষ্ঠুৰ। শান্ত হোৱা রানী, মিছাতেই ভগৱানকে নকৰিবা দোষাৰোপ। তোৰ ভগীয়া মই মোৰ বাবেই তোমালোকে এনে দাৰুণ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। ৰক্ষা কৰা, ৰক্ষা কৰা! আজি তোক আশক্তি কংসত বলি দিম। ৰক্ষা কৰক মহাৰাজ, মোক ৰক্ষা কৰক মহাৰাজ। ৰক্ষা নহয় আজি তোৰ হাতত। ৰবা, কোন তোমালোকে? কি কাৰণে এনেদৰে কৰিছা কন্দন? মহাৰাজ, মই এজন সাধাৰণ প্ৰজা। এই ব্ৰাহ্মণে মোক দেৱীৰ আগত বলি দিব খুজিছে মহাৰাজ। মোক ৰক্ষা কৰক মহাৰাজ, ৰক্ষা কৰক। হে ব্ৰাহ্মণ দেৱ, কোৱাচোন, ব্ৰহ্ম হত্যা জানো মহাপাপ নহয়? মই সেইবোৰ একো নাজানো। মই দেৱী চন্দিকাৰ ভক্ত। দেৱীৰ আশা পূৰণ হোৱাটোৱেই মোৰ প্ৰধান কৰ্তব্য। বাৰু, এওঁৰ জীৱনৰ পৰিৱৰ্তে যদি অন্য বস্তু দিওঁ তেন্তে দেৱী সন্তুষ্ট হ'বনে? বাৰু, তুমি সত্য কথাবদ্ধ হৈ এওঁৰ পৰিৱৰ্তে যিহকে বিচাৰো তাক দিম বুলি কোৱা, তেন্তে মই এওঁক মুক্তি দিব পাৰো। নাথ, আপুনি সত্যতাবদ্ধ হৈ পুনৰ অনৈক্য নহ'ব। মোৰ বিশ্বাস এও কোনোবা মায়াবী আপোনাক কৰিছে চালনা। কি বাধা নিদিবা ৰাণী, মোক বাধা নিদিবা। শৰণাগতক ৰক্ষা কৰা মোৰ প্ৰধান কৰ্তব্য। হে ব্ৰাহ্মণ দেৱ, সাক্ষী কৰি অৰণ্যৰ জীৱ জন্তু তৰু তৃণগণ স্পৰ্শ কৰি পুত্ৰ হাজাৰ শৰীৰ সত্য তিনি সত্য কৰি কৈছো, এওঁৰ জীৱনৰ পৰিৱৰ্তে যিহকে বিচাৰে তাকেই মই দিম তোমাক। উত্তম, তেন্তে মই মুক্ত কৰিলো। যোৱা তুমি।
এতিয়া শুনা ৰাজন, মোক মানুহৰ সলনি মানুহ লাগে। মোক তেওঁৰ জীৱনৰ পৰিৱৰ্তে তোমাৰ এই শিশুটিৰ কলিজা লাগে। ব্ৰাহ্মণদেৱ, এই আপুনি কি বিচাৰিছে? মাতৃৰ মুখৰ পৰা পুত্ৰ কিয় কাঢ়ি দিব বিচাৰিছে? ৰাজ, মই আপোনাক আগতেই কৈছিলো, ব্ৰাহ্মণৰ চাতুৰি কথাত ভুল নাযাব। এওঁ ব্ৰাহ্মণৰ নামত নৰৰ ৰক্ত পিপাসু ৰাক্ষস। হে ব্ৰাহ্মণদেৱ, ক্ষমা কৰা মোক। একো নাই মোৰ এই জীৱনত। ধন জন ঐশ্বৰ্য বিভূতি সকলো হেৰুৱালো মই। একমাত্ৰ পুত্ৰ ভাৰ্যাৰ মুখ চাই আছো জীয়াই। কৰিছো মিনতি, নিনিবা কাহি পুত্ৰকে মোৰ বুকুৰ পৰা। পুত্ৰৰ পৰিৱৰ্তে মোৰেই কলিজা কৰা ভক্ষণ। নালাগে ৰাজন, তোমাৰ কলিজা মোক নালাগে। পাৰা যদি সত্য ৰক্ষা কৰি তোমাৰ পুত্ৰৰ কলিজা দিয়া, আৰু যদি নোৱাৰা সত্য ভংগ কৰি নৰকগামী হোৱা। সত্য ভংগ কৰি পিতাক মই নৰকগামী হবলৈ নিদো কৰে। পিতা, আপুনি দুখ নকৰিব, সত্যৰ পৰা বিচলিত নহব। মোৰ জীৱনৰ বিনিময়ত যদি আন কাৰোবাৰ জীৱন ৰক্ষা হয়, সেয়েহে যে বৰ সৌভাগ্যৰ কথা। পিতা, মোক হত্যা কৰি মোৰ কলিজা ব্ৰাহ্মণ দি আপোনাৰ সত্য ধৰ্ম ৰক্ষা কৰক। অকমান্য অপদার্থ পিতৃময় তোর, পার যদি ক্ষমা করব। এয়া কেতিয়াও সম্ভৱ নহয়। আপুনি বাচাক হত্যা কৰাৰ আগতে মোক হত্যা কৰক। মাতৃ হৈ নোৱাৰো চাব পুত্ৰৰ মৃতদেহ। করিম রানী, হত্য রক্ষার ভাবে ওই তোমাকে হত্যা করে আজ ভাই কারো স্বামী না হয়, কারো পিতৃ না হয়। আজ ভাই সন্তান। Ya Brahmon, Ostadia! Ya Brahmon, Ostadia! রানী, প্রথমে মই তোমাক হত্যা কৰিম, আর পাছত পুত্ৰ হত্যা, সৰ্বশেষত আত্মহত্যা। সাজু হোৱা রানী, সাজু হোৱা মৃত্যুৰ বাবে। নিবিচাৰ চাব মই নাৰী হত্যা। মোক লাগে কেৱল তোমাৰ পুত্ৰৰ কলিজা। শুনা ৰাজন, প্ৰথমতে ৰাণীক গছজোপাত বান্ধি থোৱা, আৰু তাৰ পাছত পুত্ৰক হত্যা কৰা।
তুমি তুমি ঠিক কৈছা ব্ৰাহ্মণ, তুমি ঠিক কৈছা। প্ৰথমে মই ৰাণীক বান্ধি থওঁ। ৰাণী আহা, আহা, আহা ৰাণী, আহা, আহা, আহা। মুচুকুন্দ, পিতা এইবাৰ সাজু হোৱা তুমি। সাজু আছো পিতা, আপোনাৰ কাৰ্য কৰ সম্পাদন। চোৱা চোৱা হে জগতবাসী, চোৱা হে স্বৰ্গৰ দেৱতা, চোৱা মোৰ পিতামহসকল, সকলোৱে চোৱা নীৰৱে ধৰ্মৰ মহিমা। ধৰ্ম ৰক্ষাৰ বাবে বান্ধতাই আজি নিজ পুত্ৰক কৰিব হত্যা। একি তোমালোকে কিয় চকু থাকি ধৰিছা? অ বুজিছো, তোমালোকে মোক ক্ষীণ কৰিছা। ভাইগুণত সেইখন ধুমুহা, অগ্নিগুণত সেইখন অগ্নি জ্বলি উঠিছে। কি পলয়, কি ভীষণ পলয়! মায়াৰ মহালিকা! শান্তিৰ পৰা কোনো এক নাৰী মূৰ্তিয়ে মোৰ পুত্ৰ ৰক্ত পিবৰ বাবে অত্যতা হৈছে। ৰবা অপেক্ষা কৰা, মই মোৰ পুত্ৰৰ ৰক্ত দিম, ৰক্ত দিম। নোৱাৰো, মই মোৰ পুত্ৰক হত্যা কৰিব নোৱাৰো। ৰাজন, বহুত পলম হ'ল, মই আৰু শান্তি কৰিব নোৱাৰো। মোক মোৰ প্ৰাপ্য দি বিদায় দিয়ক। দিম ব্ৰাহ্মণ, নিশ্চয় দিম। তুমি মোৰ চকু বান্ধি দিয়া। ব্ৰাহ্মণ, চকুৰে চাই মই মোৰ পুত্ৰক হত্যা কৰিব নোৱাৰো। ব্ৰাহ্মণ, তুমি মোৰ চকু বান্ধি দিয়া। মুচুকুন্দ, পিতা সাজু হ মৃত্যুৰ বাবে। সাজু আছো পিতা। অস্ত্ৰ তই কপিছ কিয়? নকপিবি। তই মৃত্যুৰ বুকু ভেদ কৰিব লাগিব। হৃদয়, তই কান্দিছ কিয়? নাকান্দিবি। নিষ্ঠুৰ হ, পাষাণ হ। মুচুকুন্দ, পিতা মুচুকুন্দ, পিতা
অসুকুন্দ পিতা অসুকুন্দ পিতা জয় জয় শ্রী হরি জয় ব্রাহ্মণ তোমার পাই বলোয়া ধন্য ধন্য রাজন, তোমার যশ কীর্তি চিরদিন থাকিব ধরার বক্ষ। তোমার যশ কীর্তি চিরদিন জিলিকি থাকিব ধরার বক্ষ। বাসা বাসা এই বাসা বাসা এই বাসা 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 হে বিশ্ববাসী সোয়া সোয়া পিতা পুত্র মর তোমালোকেও এনে ধরে পুত্রকে করিবা মর বইজা বইজা ওই ওর পুত্র পুকুরতে আছি বইজা আমার বিশ্বাস হকে একক জগতে আজি মোর পুত্র তেজর মহিমা বাসা এই বাসা রানী রানী উঠা উঠা রানী উঠা তোমার পুত্র পরি আছে ভূপিত পাগরি তোমার পুত্র মৃত্যু হওয়া নাই রানী তোমার পুত্র মৃত্যু হওয়া নাই হওয়া চোৱা পাছাৰ মুখখনে তোমাৰ পালে যায় কেনেদৰে হাঁহি আছে কেনেদৰে হাঁহি আছে পুত্ৰৰ টোপনি গৈছে খোৱা 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 পুত্ৰ তুমি বৰ ক্লান্ত খোৱা খোৱা বাছা তুমি বৰ ক্লান্ত খোৱা খোৱা পাত বাছা এবাৰ তই মোক পিতা বুলি মাত বাছা পিতা বুলি মাত জগত পাখি তোমালোক
তোমালোক কোনোবাই মোৰ মোৰ পুত্ৰৰ নিদ্ৰা ভংগ কৰিব পাৰিবানে? আহা 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 আগবাঢ়ি আহা, মোৰ বাছাৰ নিদ্ৰা ভংগ কৰি দিয়া। আহা আহা নাই নোৱাৰা, কোনেও নোৱাৰা, কোনেও মোৰ বাছাৰ নিদ্ৰা ভংগ কৰিব নোৱাৰা। বাছা এই বাছা বাছা ভাবি আৰু কোনো লাভ নাই। মাতৃৰ চেতন ঘূৰি অহাৰ আগতে লৈ যাওঁ পুত্ৰৰ মৃতদেহ সৎকাৰৰ বাবে। লৈ যাওঁ, লৈ যাওঁ। Jedi.